আমাৰ এতিয়া মধ্যভাগত এখন দলং লাগে। ইয়াত দলংখন হ'লে সকলো উপকৃত হয়। এইফালে মেডিকেল আছে। ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰতো বহুত অসুবিধা হয়। মানুহ অহা যোৱা কৰিব নোৱাৰে। কেতিয়াবা পানী বেছি হৈ গ'লে মানে ল'ৰা ছোৱালী অহা যোৱা বন্ধ হয়, স্কুল ক্ষতি হয়। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, আমাৰ এই দোলবাঙৰ মধ্যমভাগত এইপিনে পাহাৰৰ পৰা এৰি ইফালে আঠানীবাৰীৰ পৰা এৰি এই মাজভাগত আমাক এখন দোলবাঙত দলং লাগে। অতি সোনকালে চৰকাৰে যিমান পাৰে সিমান সোনকালে এখন দলং দি ইয়াৰ ওচৰ চুবুৰীয়া বেপাৰ বাণিজ্যৰ পৰা ধৰি শিক্ষাৰ ক্ষেত্ৰৰ পৰা ধৰি যিখিনি অসুবিধা হয়, সেই অসুবিধাসমূহৰ লগতে যাতায়াতৰ ক্ষেত্ৰতো উন্নতি কৰিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। বেছি বৰষুণ হ'লেতো সাধ্যই নাই আৰু অসুবিধা। মানুহ কিমান জোপা খাইছে, মই কেইদিন জোপা খাইছোঁ চাইকেলে টাইকেলে, পাত্তা নাই। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, আপোনালোকৰ চেনেলৰ জৰিয়তে অতি সোনকালে আমাৰ এই মধ্যমভাগত এখন দলং দি উপকৃত কৰে যায়। সমস্যাৰ মাজেদি বৰ্তমান এই দোলবাংখনৰ মাজত যিখিনি আমি কষ্ট দিয়াটো ভুগিছোঁ, গতিকে সকলোৱে যাতে যিখন কষ্ট খাই আছোঁ সেইকাৰণে হিমন্ত শৰ্মা আমাৰ বৰ্তমান মিনিষ্টাৰ আৰু ভূপেন কুমাৰ দেৱকো আমি অতি সোনকালে এই দলংখন দিবৰ কাৰণে আমাৰ ফালৰ পৰা আমি টানি অনুৰোধ জনাইছোঁ। আমি সদায় এইপিনে এইটো ৰাস্তাই এইখন বজাৰ এই ইয়াতে আমাৰ দলংখন লাগে। ইয়াৰ পৰা যদি দলংখন যদি মুখ্যমন্ত্ৰী বিধায়ক মহোদয় লাগি আমাৰ এইটো ছাইডত দলংখন দিয়ে, তেতিয়া আমাৰ ৰাইজৰ বহুত, আমাৰ লগতে আমাৰ দুখীয়া মানুহে মানে বজাৰ কৰি আমি খাওঁ। মানে আমাৰ লগতে ওচৰ চুবুৰীয়া ৰাইজৰ পিনে কলেজ আছে, স্কুল আছে। এই চাইডে আমাৰ দলংখন অতিকৈ প্ৰয়োজন। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিধায়ক মহোদয়ৰ যোগেদি আমি দলংখন হোৱাটো বিচাৰিছোঁ। যথেষ্ট সমস্যাৰ মাজেৰে গোটেই জীৱনটো অতিবাহিত কৰিছোঁ। এতিয়া আমি জনপ্ৰিয় আমাৰ যিজন বিধায়ক, আমি তেখেতক ইতিমধ্যে আমি জনাইছোঁ, তেখেতক আবেদন নিবেদন কৰিছোঁ। তেখেতে আমাৰ এই বৃহত্তৰ পাঁচপৰা অঞ্চলটোৰ মানুহখিনিৰ যাতায়াতীৰ কাৰণে এটা সুচল ব্যৱস্থা কৰি দি আমাৰ ৰাইজক উপকৃত কৰিব বুলি আমি বৃহৎ আশা ৰাখিছোঁ। আমি 12 মাহেই বজাৰখন আৰু মানে মেডিকেলখন এই দুটা অনুষ্ঠানলৈ আমি নাহিলে নহয়। আৰু আমি বহুত দূৰ এইপিনে নহয়, অনিৰুদ্ধ সেতু হৈ ঘূৰিব লাগে, নহ'লে এইপিনে ৰঙতি হৈ পেলাই দঙদি ঘূৰিব লাগে ঢল আহিলে। এতিয়া আমাৰ মধ্যভাগতে দলং এখন দি আমাৰ সমূহ ৰাইজক উপকৃত কৰিব বুলি আমি বহুত আশাবাদী আৰু বহুত আশাৰে বাট চাই আছোঁ। আমাৰ বিধায়কলৈ আমাৰ এইটোৱে অনুৰোধ,